নিশ্চয়কৈ ক'ব লাগিব নেৰানেপেৰা বৰষুণৰ ফলত আৰু খান্দং নৈ 5খনকৈ গেট খুলি দিয়াৰ ফলত এতিয়া কামপুৰ অঞ্চলত বানে প্লাবিত কৰিছে। আৰু মই বৰ্তমান উপস্থিত চাংচকী গাঁৱত কামপুৰৰ যি চাংচকী মূল পথ আছিলে সেই মূল পথ বৰ্তমান কামপুৰৰ চাংচকী যি পশ্চিম পাৰিলৈ সংযোগী পথ আছিলে সেই সংযোগী পথত বৰ্তমান একাঠি পৰ্যন্ত পানী আৰু কিছু বিশেষ ঘৰ দেখিছে সম্পূৰ্ণৰূপে কিছু ঘৰ ডুব গৈ যোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে এটা কথা ক'ব লাগিব যে এসপ্তাহৰ পিছতে কিন্তু বছৰৰ দ্বিতীয়টো বানে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে কামপুৰৰ সকলো অঞ্চলত। আৰু যি জনসাধাৰণ আছিলে সেই বানৰ কথা তেওঁলোকে কিন্তু বৰ্তমান আকৌ পুনৰ দ্বিতীয়বাৰৰ বাবে বছৰৰ দ্বিতীয়টো বানত তেওঁলোকে কবলত কৰিছে। আৰু ইতিমধ্যে এই যি কামপুৰ পশ্চিম পাৰিলৈ সংযোগী পথ আছিলে সেই পথ সম্পূৰ্ণৰূপে পানী তলত সোমাইছে। আৰু ইয়াৰ পিছত যাতায়াত বন্ধ হৈছে। মই ইয়াৰ স্থানীয় লোকে বছৰৰ দ্বিতীয়টো বান এসপ্তাহৰ আগতে এটা বান হৈ গৈছিল পুনৰ আৰু এটা বানৰ কবলত কামপুৰৰ এই মানে বানপানী প্ৰথমটো বানৰ মানে শিবিৰৰ পৰা মানুহ ঘৰ সোমোৱাহিয়ে নাই। কিছুমান ফেমিলি আছে তাৰমানে ভিতৰত যে পানী সোমালে তেওঁলোক ভিতৰত সোমাব পৰা নাই, দ্বিতীয় বানটো আকৌ পালেহিয়ে। ইয়াৰ মূলতে হ'ল কি আমাৰ চৰকাৰৰ দোষ, স্থানীয় বিধায়ক প্লাছ পঞ্চায়ত অথৰিটিৰ দোষ। তাৰমানে স্থানীয় বিধায়কেও কোনোদিন মানে শশী দাস MLA আছিলে ৰহাত থাকোঁতে, এতিয়া ডিলিমিটেশ্যনৰ পিছত ব্ৰহ্মপুৰ হৈছে যদিনো শশী দাসে সেই ইলেকশ্যনতে যি ৰাইজক দেখা দিলে তাৰপিছত কোনোদিনেই আজিৰ পৰ্যন্ত চাংচুকী ৰাইজক দেখা নিদিলেহি। আৰু দ্বিতীয়তে GP অথৰিটিত মানে 2020-21 GP অথৰিটিত GP লেভেলত ধৰিলে 15 লাখ টকা আৰু মানে AP লেভেলত ধৰিলে 9 লাখ টকা। কিন্তু সেই টকাটো মিছ ইউজ হ'ল মানে কি দৰকাৰ হ'ল বা 200 টকাকৈ দিয়ে, বাকী টকাটো মানে পঞ্চায়তত লৈ পেলাই কাম কৰিম বুলি কাম নকৰে। যাৰ কাৰণে নেকি আজি 2020-ৰ আগতে যিবিলাক মাথাউৰি যিবিলাক ছিগা অংশ আছিলে সেইবিলাক খোলা থকাৰ কাৰণে এতিয়া কপিলী নদীখন অলপ পাৰ হোৱাৰ লগে লগে পানীটো সোমাই গৈ পেলাই ৰাইজৰ দুৰৱস্থা কৰি থাকে। প্ৰত্যেক বছৰে এইটো মানে ব্যৱস্থা হৈ আছে। সেইটো মাথাউৰিটোৰ কাৰণে এনেকুৱা ধৰণৰ বা সেইদিনা জলসম্পদ মন্ত্ৰীও আহি গৈছে, কি ব্যৱস্থা ল'ব, কিবা ব্যৱস্থা ল'ব? জলসম্পদ মন্ত্ৰীয়ে আশ্বাস দিয়া মতে জলসম্পদ মন্ত্ৰী আজি 3-4 দিনমানৰ আগত আহি যোৱাৰ পিছত আজি জানিব পাৰিছোঁ যে তাৰমানে বিজেপিৰ লিডাৰহঁতে আজি মানে সেই মাথাউৰিটো জলসম্পদ মন্ত্ৰী কথামতে মাৰিব বুলি পেলাই আজি এই বানপানী চলি থকা অৱস্থাত কেক কাটিছে বুলি জানিব পাৰিছোঁ। আৰু আচলতে বান সোমোৱাৰ পিছত তেওঁলোকে মাথাউৰিটো নিৰ্মাণ কৰিব ওলাইছে নেকি? কেক কাটি পেলাই বানৰ মাথাউৰি নিৰ্মাণৰ উদযাপন চলাইছে নেকি? সময় থাকোঁতে যেতিয়া তেওঁলোক কোনোদিন মানে নাহে, এতিয়া বানপানী সোমোৱাবিলাকত এতিয়া বান প্ৰদূষণৰ কাৰণে আজি কেক কাটিছে বুলি জানিব পাৰিছে। চাংচুকী ৰাইজ এতিয়া বানপানী এইটো অৱস্থা আৰু এইটো অৱস্থাত চৰকাৰ এইটো মানে মাথাউৰি নিৰ্মাণ কৰিব বুলি পেলাই তাৰমানে কি আজি কেক কাটিছে বুলি জানিব পাৰিছোঁ। কেক কাটিছে যিহেতু বানৰ কবলত চাংচুকীবাসী ৰাইজ পৰি আছে বৰ্তমান, কিন্তু তেওঁলোকৰ জলসম্পদ বিভাগৰ পৰা বা একাংশ নেতাই বা জোপালী নেতাই তেওঁলোকে কেক কাটি পেলাই তেওঁলোকে কি ক'ব? কেক কাটি মানে জানিব পাৰিছোঁ আজি তাৰমানে বান উন্মোচন কৰিছে বুলি জানিব পাৰিছোঁ। সেইকাৰণে কেক কাটি মানে তেওঁলোকৰ ভিতৰতে খাই হাঁহি ফূৰ্তি কৰিছে আৰু বান হ'ব বুলি। আৰু কিন্তু ইফালে চাংচুকী ৰাইজে বানৰ সেইটো অৱস্থা আৰু তেওঁলোকে আজি এতিয়া আহিছে মানে কেক কাটি পেলাই বান মানে মাথাউৰি নিৰ্মাণৰ মানে শুভাৰম্ভ কৰিছে বুলি জানিব পাৰিছোঁ। নিশ্চয়কৈ মই আৰু এজন লগত দিছোঁ মই তেওঁৰ পৰা বিশেষকৈ জানিব বিচাৰিম যে যি ৰাজপথত বছৰৰ দ্বিতীয়টো মানে তছনছ হৈ গৈছে। আৰু মই এটা দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ কি নিজৰ ঘৰখনৰ পৰা তেওঁলোকে আহিবলৈ ধৰোঁতে তেওঁলোকৰ আঁঠুৰ ওপৰত পানী পৰ্যন্ত পৰিছে। আৰু মই সেই দৃশ্যটো মোক সঠিক দেখাবলৈ বিচাৰিছোঁ। মই মোৰ এগৰাকী সতীৰ্থ আছে, তেওঁলোকৰ কি ক'ব যিহেতু বছৰৰ দ্বিতীয়টো বান আৰু এসপ্তাহৰ আগত এটা বান গৈছে, কিছু সংখ্যক শিবিৰৰ পৰা আহিবই পৰা নাই বৰ্তমানলৈকে এই মুহূৰ্তলৈকে পুনৰ বানে কামপুৰত বানে তছনছ চলাইছে, বানৰ সংযোগ গ্ৰহণ কৰা হৈছে। এতিয়া কি ক'ম আৰু ক'বলৈতো ভাষা নায়েই বাৰু। তথাপিতো যি আমাৰ দুৰ্ভাগ্য, আমাৰ চাংচুকী গাঁৱৰ পঞ্চায়তৰ ৰাইজৰ যি দুৰ্দশা, এটা সামান্য মানে মানুহৰ ভুলৰ কাৰণে যিখিনি কষ্টসমূহ ৰাইজে যিখিনি কষ্ট পাবলগীয়া হৈছে, বহুত কষ্ট পাইছে। আৰু অলপ কষ্টই নহয়, যিহেতু এঘৰ মানুহৰ পানী সোমোৱাৰ পিছত সেই মানুহঘৰৰ পানী শুকুৱাই নাই, সেই মানুহঘৰ কেম্পৰ পৰা নিৰ্দিষ্ট শিবিৰৰ পৰা তেখেতলোকে ঘৰৰ ভিতৰত যাবই পৰা নাই। তেওঁলোকে ঘৰখন বহুত কষ্টৰে পৰিপাতি কৰি লৈছিলে, আকৌ দ্বিতীয়টো বান আহি সোমালেহি এসপ্তাহ নহওঁতেই। এতিয়া ইয়াতে ৰাইজৰ মানে আমাৰ জনপ্ৰতিনিধিৰ যিখিনি ভুল, সেই ভুলৰ কাৰণেই আমাৰ ৰাইজে কষ্ট ভুগিবলগীয়া হৈছে। গতিকে সেই জনপ্ৰতিনিধিসকলক এটাই কথা কওঁ যে এতিয়া শুনিছোঁ, এতিয়া গম পাইছোঁ মাথাউৰি তেওঁলোকে বনাবলৈ আহিছে, বানখিনি যিখিনি ছিগা সেইখিনি সম্পূৰ্ণ কৰিবলৈ আহিছিলে, কিন্তু এতিয়া আকৌ বান সোমালে, কৰিব নাপালে। এতিয়া কি ক'ম আৰু ভাষাও নাইকিয়া ক'বলৈ।
মাথাউৰিটো প্ৰায় 26 লাখ টকাৰ বুলি জানিব পৰা গৈছিলে, কিন্তু মাথাউৰিটো আজিলৈকে নিৰ্মিত সম্পূৰ্ণ নহয় বা কেনেধৰণৰ নাই 26 লাখ টকা আহিছে, এইটো নামতহে আহিল, কিন্তু কামখিনি যেনেধৰণে 26 লাখ টকা যিমানখিনি কাম হ'ব লাগিছিলে সিমানখিনি কাম নহ'ল। তেওঁলোকে পকেট গৰম কৰিলে। পকেট গৰম কৰাৰ কাৰণে 2-3 লাখ টকা কাম কৰি পেলাই জব কাৰ্ডত দিয়ে কামটো, সেই জব কাৰ্ডৰ মানুহখিনিক মানে পইচা দি তেওঁলোকে সেই কামখিনি সম্পূৰ্ণ কৰিলে যদিও যেনেধৰণে কৰিব লাগিছিলে তেনেধৰণে নকৰে, মানে পৰিণাম এয়া ৰাইজে ভুগিছে। নিশ্চয় ক'ব লাগিব যে এই এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈ আছে, কিন্তু বছৰৰ যি দ্বিতীয়টো বান খান্দং নৈ যি 5খনকৈ গেট খুলি দিছিলে, তাৰ ফলত কিন্তু বছৰত পুনৰ এসপ্তাহ নযাওঁতে কিন্তু কামপুৰত আহি বানৰ সংঘাৰী ৰূপ ধাৰণ কৰিছে। আৰু হয়তো কটীয়াপাম আদি কৰি কটীয়াপাম, চাংচকী, বৰচুং, যি গাৰুখুন্দা আছে, যি খাবল বুলি কোৱা যায় কচু অঞ্চল, প্ৰায়খিনি এতিয়া বানৰ কবলত পৰিব। আৰু যি জলসম্পদ বিভাগ আছিলে, বেয়া কম এটা জলসম্পদ বিভাগ আছিলে, তেওঁলোকে কিন্তু কোটি কোটি টকাৰ আৰু মাথাউৰি নিৰ্মাণ কৰি কিন্তু প্ৰকৃততে ব্যৰ্থ হৈছে বুলি ক'ব লাগিব আচলতে। আৰু তেওঁলোকক আমি পুনৰবাৰ আহ্বান জনাইছোঁ, যদি তেওঁলোকে বিচাৰে তেওঁলোকে ভাল উন্নত প্ৰযুক্তিৰে তেওঁলোকে মাথাউৰি নিৰ্মাণ কৰিব চেষ্টা কৰে।